Hello, my dear students. I welcome every one of you to Concept Learner classes. Okay, so তোমালোকে যদি প্ৰথমবাৰ চাইছা তেনেহ'লে তোমালোকে গম পাবও পাৰা নাপাবও পাৰা যে কনচেপ্ট লাৰ্ণাৰটো বহুত দিনৰ পৰা চলি আছে অনলাইন ক্লাছেছ ক্লাছ 11 আৰু 12 অহা নাছিল 10 খিনিয়ে বহুত দিনৰ পৰা পাই আছে বহুত ষ্টুডেণ্ট আমাৰ লগত অলৰেডি জড়িত হৈ আছে আৰু 11 ক্লাছেছ আমি ষ্টাৰ্ট কৰি দিছোঁ 11 আৰু 12 দুটাৰ কাৰণে আমি ক্লাছ ষ্টাৰ্ট কৰি দিছোঁ তোমালোকে গতিকে টেনশ্যন ল'বলগীয়া একো নাই এতিয়া আজি আমি ষ্টাৰ্ট কৰিম 11 ফিজিক্স মই 11 ফিজিক্সটো ষ্টাৰ্ট কৰিম 12 ফিজিক্সটো মৈত্ৰীমে পঢ়াব কেমেষ্ট্ৰিটো দেৱশ্ৰী ছাৰে পঢ়াব তোমালোকৰ সেইবোৰ চব ক্লিয়াৰ হৈ যাব সেইবোৰ টেনশ্যন ল'ব নালাগে ঠিক আছে আৰু আধা ক্লাছ তোমালোকে ইয়াতে পাই যাবা বহুত ক্লাছে পাই যাবা তোমালোকে আৰু বাকী গোটেইখিনি কোৰ্চ আমি মেইনলি কনচেপ্ট লাৰ্ণাৰ এপত ডাউনলোড তোমালোকে এপটো যদি ডাউনলোড কৰা তাতে গোটেইখিনি ক্লাছ আহি থাকিব তাতে সব প্ৰথমতে এইখিনি কথা কৈছোঁ তেওঁলোকে মই জানি লোৱা যদি প্ৰথম আহিছা যোনে জানা আগৰ পৰা ঠিকে আছে বহুতে আমাক মেছেজ কৰি আছিলে অলৰেডি যে ছাৰ 11-12 ক্লাছটো দিব লাগে কেতিয়া ষ্টাৰ্ট হ'ব আমাৰ অলপ প্ৰব্লেমৰ কাৰণে আৰু এতিয়া যিটো চিটুৱেশ্যন চলি আছে অলপমান প্ৰব্লেম হৈ আছিলে গতিকে ক্লাছটো ষ্টাৰ্ট অলপমান লেট হ'ল হওঁতে কিন্তু এতিয়াও লেট হোৱা নাই তোমাৰ গোটেইখিনি কোৰ্চ আৰামছে ফিনিছ হৈ যাব টেনশ্যন ল'বলৈ একো নাই আৰু তোমালোকে আমাৰ লগত যদি ক্লাছ কৰা বাকী একো চিন্তা কৰিব নালাগে ঠিক আছে গোটেই নোটছ চব পাই যাবা খালি এপটো ডাউনলোড কৰি ল'বা তাতে গোটেইখিনি ক্লাছ পাই যাবা লাইভ ক্লাছো আহিব টেনশ্যন ল'বলৈ একো নাই চ' আজি 11 ফিজিক্সৰ ফাৰ্ষ্ট চেপ্টাৰ যিটো আছে ফিজিকেল ৱৰ্ল্ড সেইটো ষ্টাৰ্ট কৰিম অলৰাইট অ'কে চ' তোমালোকে ক্লাছ 10ত কি পাইছিলা ফিজিক্স কেমেষ্ট্ৰি মেথছহে আহিছে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি এখন কিতাপতে একেলগে পাই গৈছিলা কিন্তু ইয়াতে তোমালোকৰ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি বেলেগ বেলেগ ছাবজেক্ট হিচাপে পঢ়িবলৈ পাবা কাৰণ এইটো তোমালোকে যিহেতু ছায়েন্স ষ্ট্ৰীম ল'লা ইয়াতে গোটেইখিনি ভাষ্টলি তোমালোকে পঢ়িবলৈ পাবা চ' ফিজিক্সৰ পাৰ্টৰ ফাৰ্ষ্ট চেপ্টাৰটো কি আছে তোমালোকৰ ফিজিকেল ৱৰ্ল্ড তাৰমানে কি হোৱাট ইজ ফিজিকেল ৱৰ্ল্ড ফিজিকেল মানে কি ফিজিকেল ৱৰ্ল্ড মানে কি ৱৰ্ল্ড ছাৰে কি কথা কৈ আছে এইবোৰ ঠিক আছে ফিজিকেল ৱৰ্ল্ড মানে কি ফিজিকেল ৱৰ্ল্ড মানে হৈছে ৰিয়েল ৱৰ্ল্ড যিটো হয় তোমালোকে এতিয়া য'ত বহি আছা এৰাউণ্ড তোমালোকৰ যি আছে গোটেই পৃথিৱীখনত যি আছে ফিজিকেল ৱৰ্ল্ড হয় আৰু সেই যে পাবজি মাৰি থাকা বেন হোৱাৰ পাছতো যে তোমালোকে পাবজি খেলি থাকা জানো নহয় তোমালোকে পাবজি খেলি থাকা যে বেন হোৱাৰ পাছতো সেইটো কি হয় পাবজিটো কি হয় ভাৰ্চুৱেল ৱৰ্ল্ড ইট ইজ নট এ ফিজিকেল ৱৰ্ল্ড তোমালোকে য'ত বহি আছা সেইটো ফিজিকেল ৱৰ্ল্ড আৰু পাবজিৰ ভিতৰত ঘৰ পাবা বিল্ডিং পাবা জেগা পাবা কিন্তু সেইটো ফিজিকেল নহয় সেইটো ভাৰ্চুৱেল হয় নাই চ' ফিজিকেল ৱৰ্ল্ড মানে ৰিয়েলিটিত থকা ৰিয়েলত থকা যিখন পৃথিৱী সেইখনৰ কথাই কৈছে ফিজিকেল ৱৰ্ল্ড চ' ফিজিকেল ৱৰ্ল্ড গোটেইখিনি ষ্টাৰ্ট কৰাৰ আগতে আমি প্ৰথমতে চাম যিহেতু ফিজিক্স ছাবজেক্টটো ষ্টাৰ্ট কৰিছে তোমালোকে ক্লাছ 11 চ' আমি কি কৰিম প্ৰথমতে ফিজিক্সনো কি হয় হোৱাট ইজ ফিজিক্স সেইটো চাওঁ ঠিক আছে চ' আমি প্ৰথমতে চাম হোৱাট ইজ ফিজিক্স তোমালোকে কোৱা ফিজিক্স কি হয় ছাৰ ফিজিক্স এটা ছাবজেক্ট হয় আমি পঢ়ি আছোঁ এতিয়া হয়নে বহুতে কৈছে এইটো আৰু যোনে নাজানা বহুতে হৈছে নাজানা যদি তোমালোকক প্ৰথমতে সুধি দিয়া হোৱাট ইজ ফিজিক্স তোমালোকে কি কৰিবা ইণ্টাৰনেটত চাৰ্চ কৰিবা হয়নে আৰু তোমালোকে যেতিয়া ইণ্টাৰনেটত চাৰ্চ কৰিবা তেতিয়া ডিফিনেশ্যনটো কি লিখিবা তোমালোকে লিখিবা যে দ্য branch of science that is concerned with the nature and properties of matter and energy ইজ বুলি লিখোঁ সেইটোৱে ফিজিক্স আৰু এইখিনিতে মই ফুল ষ্টপ দিছোঁ এইটো মই কাটি দিছোঁ ঠিক আছে চ' ফিজিক্স কি তোমালোকে যেতিয়া ইণ্টাৰনেটত চাৰ্চ কৰিবা তোমালোকে কি পাবা যে ইণ্টাৰনেটৰ যিটো ডেফিনেশ্যন সেইটো হৈছে দ্য ব্ৰাঞ্চ অফ চায়েন্স ডেট ইজ কনচাৰ্ণ উইথ দ্য নেচাৰ এণ্ড প্ৰপাৰ্টিজ অফ মেটাৰ এণ্ড এনাৰ্জি মেটাৰ মানে কি যিকোনো এটা এনাৰ্জি মানেতো গম পোৱা এনাৰ্জি মেটাৰ মানে কি মেটাৰটো গম পোৱা মই তথাপি কৰিছোঁ মেটাৰ যিকোনো এটা বস্তু যিটোৱে স্পেচ যাৰ মাছ থাকিব আৰু স্পেচ অকুপাই কৰিব পাৰে ভলিউম আৰু মাছ থাকিব সেই বস্তুটোৱে মেটাৰ সৰু সৰু এটম দি পেলাই কি হয়গৈ এটা মেটাৰ বনায় হয়নে এইটো কি হয় পেন মেটাৰ ঠিক আছে এইখন কি হয় বৰ্ড মেটাৰ এভৰিথিং এৰাউণ্ড ইউ য'ত মাছ আৰু ভলিউম থাকিব স্পেচ অকুপাই কৰিব সেইটো মেটাৰ হয়নে চ' মেটাৰ আৰু এনাৰ্জি ষ্টাডি কৰে যিটো পাৰ্টে ছায়েন্সৰ যিটো পাৰ্টে মেটাৰ আৰু এনাৰ্জি প্ৰপাৰ্টিবোৰ ষ্টাডি কৰে ঠিক আছে
কি কৈছে নেচাৰ এণ্ড প্ৰপাৰ্টিবোৰ যিবোৰ ষ্টাডি কৰে কনচাৰ্ণ উইথ নেচাৰ এণ্ড প্ৰপাৰ্টি অফ মেটাৰ এণ্ড এনাৰ্জি সেইটো কি হয় ফিজিক্স সেইটোৱে ফিজিক্স ঠিক আছে চ' ফিজিক্স আমি এই বস্তু ষ্টাডি কৰিম কিন্তু এইটো কি ক'লোঁ আমি ইণ্টাৰনেটৰ ডেফিনেশ্যন এইটো ঠিক আছে তোমালোকে এইটো চাৰ্চ কৰিবা এইটোৱে পাবা কোনোবাই সুধিলে এইটোৱে সৰহকৈ লিখি দিবা যেতিয়া কি অনলাইন চলি আছে চব ক্লাছ কলেজত সুধিলে হোৱাট ইজ ফিজিক্স নুসুধে এনে কথাটো কৈছোঁ হোৱাট ইজ ফিজিক্স সুধি দিলে ইণ্টাৰনেটত মাৰিলা 10টা ইণ্টাৰনেটত একেলগে মাৰিলা এইটো এনচাৰ ল'লে এইটো এনচাৰ দি দিলা তাৰপিছত ভাবিব বাহ ইহঁতি এইটো কি হয় তাৰপিছত যেতিয়া সুধিব তোমালোকে ভালকৈ এক্সপ্লেইন কৰিব নোৱাৰিবা কিন্তু ফিজিক্স কি হয় একচুৱেলি জানিব লাগিব ন আমি একচুৱেলি কি হয় ফিজিক্স ইজ এভৰিথিং তোমালোকে যি পঢ়িবা যি কৰা কিয় হৈছে কি হয় কেতিয়া হ'ব চব বস্তু আমি ষ্টাডি যেতিয়া কৰিম গম পাম সেইটো কিহৰ কাৰণে পাম ফিজিক্স ষ্টাডি কৰিলে আমি গম পাম চ' ফিজিক্স আমি কি বুলি ক'ম মইতো কি বুলি ক'ব পাৰোঁ মইতো ফিজিক্সটো ডাইৰেক্টলি ক'ম যে কিবা এটা বস্তু আমি ষ্টাডি যদি কৰোঁ কিবা এটা বস্তু আমি যদি ষ্টাডি কৰোঁ সেইটো কেনেকৈ হৈছে সেইটো কিয় হৈছে আৰু সেইটো একচুৱেলি হয় কি সেইটো যদি আমি ষ্টাডি কৰোঁ সেইটোৱে ফিজিক্স হয়নে এতিয়া এক্সাম্পল বহুত আছে এক্সাম্পল তোমালোকক মই কেনেকুৱা এক্সাম্পল দিম বহুত এক্সাম্পল আছে ধৰি লোৱা এতিয়া তোমালোকে ক্লাছ 10ত যিটো পাই আছা সেইটোহে এক্সাম্পল দিব লাগিব মই 12ৰ এক্সাম্পলটো দিলেতো নহ'ব চ' 12ৰ ক্লাছ 10ৰ একদম চিম্পল এক্সাম্পল এটা দিছোঁ তোমালোকে এটা জানা হয়নে স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম নাজানা নেকি মনত নাই নে এইটো অবভিয়াছলি চবৰে মনত আছে স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম হয়নে তেতিয়া আমি স্পীডটো ডিষ্টেঞ্চ আৰু যদি টাইম দিয়া থাকে আমি স্পীডটো উলিয়াব পাৰিম হয়নে আৰু স্পীড আৰু টাইম দিয়া থাকিলে আমি ডিষ্টেঞ্চটো উলিয়াব পাৰিম চ' এইটো যে ফৰ্মুলাটো এই ফৰ্মুলাটো আমি ৰিয়েল লাইফত কি কৰিব পাৰোঁ প্ৰেক্টিকেলি ইমপ্লিমেণ্ট কৰিব পাৰোঁ ৰাইট আমি এনেকুৱা ফৰ্মুলাবোৰ যিবোৰ স্পীড ইকুৱেল ডিষ্টেঞ্চ বাই টাইম এনেকুৱা বহুত ফৰ্মুলা আছে মেইনলি ফৰ্মুলাৰ ওপৰতে বেছ কৰি পেলাই আমি ৰিয়েল লাইফ এক্সপেৰিমেণ্ট কৰিব পাৰোঁ হয়নে ফিজিক্সত সেইটো এটা মেইন মানে সেইটোৱে ফিজিক্সৰ মেইন মূল মন্ত্ৰ আমি এটা বস্তু কিয় হৈছে কেনেকৈ হৈছে কি হয় একচুৱেলি সেইটো ষ্টাডি কৰিব পাৰোঁ সেইটো কাৰণে ফিউচাৰত কি হ'বগৈ পাৰি সেইটো আমি প্ৰেডিক্ট কৰিব পাৰোঁ সেই ফৰ্মুলাবোৰ যে ওলাব সেইবোৰ থ্ৰু দিয়ে কেনেকৈ এটা আমি ৰিয়েল লাইফ এক্সাম্পল লৈ লওঁ তোমাৰে এটা এক্সাম্পল লৈ লওঁ ধৰি লোৱা তোমালোকৰ গাৰ্লফ্ৰেণ্ডে তোমালোকক লগ কৰিবলৈ মাতিলে আহা আজি লগ কৰোঁ ৰেষ্টুৰেণ্টত বা কফি শ্বপ এটাতে মই ৰখিম ইমান টাইমত লগ কৰিম তুমি আহি যাবা ঠিক আছে তুমি ক'লা বা লকডাউনত বহুত দিন লগ পোৱা নাই আজি লগ কৰি আহোঁ মোৰ বাইকো আছে মই মেট্ৰিক পাছ কৰিলোঁ দেউতাই বাইকখন কিনি দিলে মই যাম এতিয়া হয়নে নহয় কি কোৱা ছাৰ আজিলৈকে মোৰ এইবোৰ একো নাই দেই কিয় আপুনি নাই কৈছে এই ধৰি ল'বহে কৈছোঁ জাষ্ট ধৰি লোৱা তোমাৰ গাৰ্লফ্ৰেণ্ড তোমাক মাতিলে আৰু কফি শ্বপ এটা লগ কৰিব মাতিছে আৰু কফি শ্বপটো কিমান দূৰত আছে তোমাৰ ঘৰৰ পৰা 6 কিলোমিটাৰ দূৰত আছে ঠিক আছে তাত লগ কৰিব মাতিছে তুমি ইমান দিনৰ পিছত লগ কৰিব যাবা তুমিতো সাজি কাচি থাকোঁতে অকণমান টাইম লাগিব হয়নে তাৰপাছত 4টা বজাত মাতিলে বোলে হয়নে তো 4টা বজাত মাতিলে তাৰপিছত তুমি ওলাওঁতে মিলোতে একদম নিজকে মেকআপ চেকআপ কৰি ওলাওঁতে মিলোতে দেৰি হৈ গ'ল অকণমান তাৰপিছত ফোন কৰিছে আহিলা নাই তুমি কৈছা মই নাই যোৱা মই ওলাইছোঁহে তাৰপিছত ক'লে মই আজি ইমান পিছত লগ কৰিব আহিছোঁ তুমি টাইমমতে আহিব নোৱাৰা নেকি হৈ গ'ল আৰু তাৰপিছত কৈছে যদি 10 মিনিটৰ পিছত তুমি নোপোৱা 10 মিনিটৰ ভিতৰত তুমি নোপোৱা চেছ আৰু তুমি আজি চেছ আৰু তোমাৰতো তেতিয়া বাজি গ'ল তেতিয়া তুমি কি কৰিলা তুমি ভাবিলা চোৱা কেতিয়া আছে 6 কিলোমিটাৰ তুমি আকৌ চোৱা 11ৰ ফিজিক্স পঢ়া ষ্টুডেণ্ট দেই তুমি সেইটো কাৰণে জানা এইটো ফৰ্মুলাও জানা গতিকে তুমি কেনেকৈ বাচিবা এতিয়া চোৱা 6 কিলোমিটাৰ দূৰত কফি শ্বপটো আছে তুমি যাব লাগিব 10 মিনিটৰ ভিতৰত মাতিছে নহ'লে তোমাৰ ব্ৰেকআপ আছে 6 কিলোমিটাৰ মানে কিমান 6000 মিটাৰ কিমান দূৰত আছে কফি শ্বপটো তুমি যাব লাগিব লগ কৰিবলৈ এতিয়া নৰ্মেলি তুমি বাইক কিমানত চলোৱা নৰ্মেলি তোমাৰ এনেই লাহে লাহে চলোৱা ধৰি লোৱা 10 মিটাৰ পাৰ ছেকেণ্ড স্পীডত এনেই নৰ্মেলি বাইক চলোৱা মানে এইটো কিমান হ'ব 36 কিলোমিটাৰ পাৰ আৱাৰ এইটো নৰ্মেল স্পীড ঠিক আছে এনেই লাহে লাহে বাইক চলোৱা স্কুটি বাইক যিহেতু যোৱা 36 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত তুমি এনেই নৰ্মেলত বাইক চলোৱা কিন্তু আজিতো নৰ্মেলত গ'লেতো দেৰি হৈ যাব পাৰে হয়নে যদি ট্ৰেফিকত ফচি যাওঁ তেতিয়াতো অলপ যদি দেৰি হৈ যায় দিগদাৰ হৈ যাব তোমাকতো 10 মিনিটৰ ভিতৰত মাৰিছে তোমাৰ 10 মিনিট হ'লেও নহ'ব 6-7 মিনিটৰ ভিতৰত পাবগৈ লাগিব তুমি এতিয়া কি কৰিবা তুমি
উপায় নাই তুমি হিচাপ কৰিলা আজি যদি মই 20 এইটো কিমান ইনে মই নৰ্মেল স্পীড 20 মিটাৰ পাৰ ছেকেণ্ডত যেনিবা যাওঁ আজি মই 20 নৰ্মেলত যদি 10 মিটাৰ পাৰ ছেকেণ্ডত যদি মই স্পীডত বাইক চলাওঁ আজি যদি 20 কিলোমিটাৰ তাৰমানে কিমান 20 মিটাৰ পাৰ ছেকেণ্ড মানে 72 কিলোমিটাৰ পাৰ আৱাৰ এইটো যদি ইয়াত কনভাৰ্ট কৰা মিটাৰ পাৰ ছেকেণ্ডত যদি কিলোমিটাৰ পাৱাৰত কনভাৰ্ট কৰা 20 মিটাৰ পাৰ ছেকেণ্ডত 72 কিলোমিটাৰ পাৱাৰ হ'ব আৰু 10 মিটাৰ পাৰ ছেকেণ্ডত 36 কিলোমিটাৰ পাৱাৰে হ'ব হয় নাই চ' মইতো মিটাৰ পাৰ ছেকেণ্ডতো কিলোমিটাৰ পাৱাৰটো তোমাক দেখাই দিছোঁ যে তোমালোকৰ যোনটো ইউনিটৰ ল'ব পাৰা ঠিক আছে আমি নৰ্মেলি বাইকবোৰ কিলোমিটাৰ পাৰ আৱাৰতে চাওঁ হয় সেইটো কাৰণে মই এইটো মিটাৰটো ইয়াত লিখি দেখাই দিছোঁ ঠিক আছে চ' ডিষ্টেঞ্চটো কিমান এইটো যদি ডিষ্টেঞ্চ বুলি 6 কিলোমিটাৰ দূৰত আছে মানে 600 মিটাৰ ডিষ্টেঞ্চ ঠিক আছে আৰু তোমাৰ নৰ্মেল স্পীডটো এইটো আছিলে কিন্তু আজি তুমি কোনটো স্পীডত চলাবা আজি 20 কিলোমিটাৰ 20 মিটাৰ পাৰ ছেকেণ্ড 20 মিটাৰ পাৰ ছেকেণ্ড স্পীডত চলাবা আজিতো কথা আছে আজিতো শেষ হৈ যাব পাৰে নহ'লে হয় নাই চাবা তোমালোকে এতিয়া তোমাক মাতিব 10 মিনিটৰ ভিতৰত 6-7 মিনিটত পাবগৈ লাগিব চ' এতিয়া চোৱা স্পীড ইকুৱেল টু কিমান ডিষ্টেঞ্চ বাই টাইম মই স্মল ডি লিখিছোঁ স্মল ডি তোমালোকে কেপিটেল লিখা তোমাৰ কথা স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম হয় নাই আমি জানো কি ডিষ্টেঞ্চ আৰু স্পীডটো কিমান এইটো জানো তুমি কিমান স্পীডত চলাবা 20 এইটো মিটাৰ পাৰ ছেকেণ্ডত লিখোঁ লাষ্টত লিখিম ঠিক আছে চ' 20 কি হ'ব ইমান 20 মিটাৰ পাৰ ছেকেণ্ডত তোমাৰ স্পীড আজি যাব আৰু ডিষ্টেঞ্চটো কিমান 6000 মিটাৰ দূৰত আছে আৰু তোমাক টাইমটো কিমান লাগিব তুমি গম পাই যাবা হয়নে হ'ল এতিয়া ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে টিটো এফালে আহি গ'লে 6000/20 হ'ল কিমান 300 এফালে কি হ'ব 300 ছেকেণ্ড ঠিক আছে কাৰণ এইটো চোৱা 6000টো কি হ'ব ইয়াত মিটাৰ আছে 20টো কি হ'ব মিটাৰ পাৰ ছেকেণ্ড হয় নাই ছেকেণ্ডটো যদি এফালে যায় ওপৰত চ' এইটো ইয়াত হৈ যাব মিটাৰ কেঞ্চেল যাব লাষ্টত গ'লে ইউনিটটো ছেকেণ্ডে থাকিব হয় নাই তাৰমানে টাইমটো সদায় ছেকেণ্ডে হ'ব ইউনিট অবভিয়াছলি এইটো তোমালোকে যদি নাজানা মই দেখাই দিছোঁ এতিয়া চোৱা 300 ছেকেণ্ডত যদি আমি মিনিটলৈ কনভাৰ্ট কৰোঁ কিমান হ'ব ডিভাইড বাই 60 কৰি দিয়া আকৌ 1 মিনিটত 60 ছেকেণ্ড থাকে চ' 300 ছেকেণ্ডত কিমান থাকিব 1 মিনিটত যদি 60 ছেকেণ্ড থাকে 300 ছেকেণ্ডত 5 মিনিট হ'বনে গতিকে তুমি যদি 20 মিটাৰ পাৰ ছেকেণ্ড আজি অকণমান স্পীডত বাইক চলালা গতিকে তুমি কিমান টাইমত পাই গ'লাগে 5 মিনিটত পাই গ'লাগে এতিয়া চোৱা তুমি কি ডিচাইড কৰিলা আজি মই 10 মিটাৰ পাৰ ছেকেণ্ডত চলাওঁ মোক আজি মাতিছে 10 মিনিটৰ ভিতৰতে আৰু মই যদি 20 মিটাৰ পাৰ ছেকেণ্ডত যাওঁ তেনেহ'লে কি পাম আজি মই 5 মিনিটত পাই যাম গতিকে তুমি সেইদিনা ডিচাইড কৰিলা 20 মিনিটৰ 20 মিটাৰ পাৰ ছেকেণ্ড 20 মিটাৰ পাৰ ছেকেণ্ডৰ স্পীডত চলালা আৰু সেইদিনা গৈ পেলাই 5 মিনিটত তুমি কফি শ্বপ পাই গ'লা আৰু তুমি বাচি গ'লা ব্ৰেকআপ হোৱাৰ পৰা চ' এইটো কেনেকৈ গম পালা এই ফৰ্মুলাটোৰ পৰা পালা এইটো কি হয় ফিজিক্স চ' দিছ ইজ হোৱাট ফিজিক্স একচুৱেলি ইজ অ'কে চ' এইটো ক্লাছত মই ইমানলৈকে বুজালোঁ নেক্সট আমি ইউনিফিকেশ্যন এণ্ড ৰিডাকশ্যন এইখিনিৰ পৰা ষ্টাৰ্ট কৰিম নেক্সট ক্লাছত আজি জাষ্ট ইণ্ট্ৰডাকশ্যন হিচাপে মই ক্লাছটো দিলোঁ নেক্সট ক্লাছটো আহি যাব চিন্তা কৰিব নালাগে কাইলৈ ভিতৰত আহি যাব চ' ইউনিফিকেশ্যন এণ্ড ৰিডাকশ্যন এইটো নেক্সট ক্লাছৰ পৰা ষ্টাৰ্ট কৰিম ঠিক আছে হ'পফুলি তোমালোকে বুজি পালা আজি যিখিনি মই বুজালোঁ ফিজিক্স কি হয় একচুৱেলি সেইটোৱে ক'লোঁ মেইনলি ফিজিক্স কি হয় ফিজিক্সৰ সহায়ত আমি কি কৰিব পাৰোঁ চব কাৰণে ফিজিক্স লাগিবই দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট ফিজিক্স ইজ ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে আৰু তোমালোকে চোৱা এটা কথা মই তোমালোকক কৈ দিওঁ আছামিজ মিডিয়াম ইংলিছ মিডিয়াম দুটা টাইপৰ ষ্টুডেণ্ট থাকিব তোমালোকে মই চবকে এইটোৱে মানে কি বুলি ক'ম ছাজেষ্ট কৰিম যে তোমালোকে ইংলিছ মিডিয়ামটো ল'বা আছামিজ মিডিয়ামতকৈ ইংলিছ মিডিয়াম কিয় কাৰণ তোমালোকে চোৱা বহুতে IIT JEE কাৰণে প্ৰিপেয়াৰ কৰিবা গোটেইখিনি ইংলিছতে হ'ব আৰু 12ৰ পাছত তোমালোকে লাইফত ইঞ্জিনিয়াৰিং কৰা যি কৰা মেক্সিমাম ইংলিছতে লাগিব ইংলিছে আৰু তাৰপিছত সেইটো কাৰণে টাৰ্মখিনি যদি দেখাই ঘপককৈ পিছত ইংলিছ পাই যোৱা দিগদাৰ হৈ যাব পাৰে সেইটো কাৰণে তোমালোকে এতিয়াই আছামিজ মিডিয়ামৰ পৰা মই কওঁ তোমালোকে যোনখিনি এতিয়াও আছামিজ মিডিয়ামত আছা ইংলিছত অফ কৰি লোৱা তোমালোকৰ বহুত সুবিধা হ'ব তোমালোকৰ ভালৰ কাৰণে কৈছোঁ ঠিক আছে সেইটো কাৰণে মই ইংলিছতে অনলি ইংলিছত বুজাইছোঁ আৰু এটা কথা তোমালোকক জনাই দিওঁ যে আমাৰ অনলাইন অফলাইন বেটছ ষ্টাৰ্ট হৈ গৈছে অলৰেডি ঠিক আছে অফলাইন বেটছটো ষ্টাৰ্ট তোমালোকৰ অক্টোবৰ শেষৰ পৰা হ'ব অফলাইন বেটছৰ কাৰণে তোমালোকে তলত যোনটো কণ্টেক্ট নম্বৰ দিয়া আছে তাতে তোমালোকে কণ্টেক্ট কৰিব পাৰা আৰু অনলাইন বেটছৰ কাৰণে তোমালোকে এপটো ডাউনলোড কৰি ল'বা ইউটিউবত যোনখিনি ক্লাছ পোৱা সেইখিনি চাই যাবা আৰু তাৰ এক্সট্ৰা ক্লাছ আমাৰ যিখিনি গোটেইখিনি টোটেল কোৰ্চৰ PDF ফাইল বাকী কুৱেশ্যন এনচাৰ্ছ গোটেইখিনি ডিছকাশ্যন মিডল কুৱেশ্যন ডিছকাশ্যন গোটেইখিনিৰ ভিতৰত তোমালোকে পাই যাবা ক'ত আমাৰ এপটোত অনলাইন ক্লাছৰ কথা কৈ আছোঁ অফলাইন ক্লাছত যোনে গুৱাহাটীৰ ষ্টুডেণ্ট অফলাইনটো গুৱাহাটীৰ হয় চ' গুৱাহাটীৰ যিখিনি ষ্টুডেণ্ট আছা তোমালোকে যে আমাৰ লগত ক্লাছ কৰিব খোজা অফলাইন বেটছ ষ্টাৰ্ট হৈ যাব এইটো অক্টোবৰ তোমালোকৰ শেষৰ পৰা তলত যিটো নম্বৰ দিয়া আছে কল কৰি ল'বা ঠিক আছে চ' আই হোপ তোমালোকে ক্লাছটো ভাল পালা নেক্সট ক্লাছটো আমি এইটো ইউনিফিকেশ্যন এণ্ড ৰিডাকশ্যন
ষ্টাৰ্ট কৰিম ঠিক আছে চ' বাই বাই এণ্ড টেক কেয়াৰ